আচ্ছা আচ্ছা হয় নেকি হয় হয় হ'ব হ'ব গম পাইছোঁ ঠিক আছে ঠিক আছে ঠিক আছে হয় হয় শনি আৰু দেওবাৰে আচ্ছা আচ্ছা ঠিক আছে ধন্যবাদ হ'ব চাহকাপ খাই আপুনি গাটো ধুই ল'ব বাথৰুমত মই কাপোৰ দিয়ে থৈছো পাছত দেৰি হৈছে বুলি চিঞৰ-বাখৰ কৰি নাথাকিব কিন্তু হেৰা অফিচ যাবলৈ এখন আজি দেওবাৰ দেখিছেনে বাৰু আজি যে দেওবাৰ পাহৰিছিলোৱে কথাবোৰ দেখোন আজিকালি মনত নথকা হৈছে মেজাজটো ঠিকে থাকিলেহে হেৰা অজয়ক কিবা এটা খাবলৈ দিছানে বাৰু গাখীৰকণ নমাই থৈছোহে ঠাণ্ডা হ'লেই দিম চুমকিহঁতো যাবৰ সময় হ'লেই হ'বলা প্ৰশান্ত পাহিহে লাগে দীপা চাওকণ বহাচোন গোস্বামীৰ লগত মোৰ ফোনত কথা বতৰা হ'ল তেওঁ ভায়েক এটাৰো অৱস্থা আমাৰ অজয়ৰ নিচিনাই আছিল বোলে তেওঁ কোৱা মতে ডাক্তৰ অধিকাৰীৰ ওচৰত আমাৰ অজয়ৰ ভাল নোহোৱা কোনো কাৰণেই নাই তেওঁ সপ্তাহৰ শনি আৰু দেওবাৰে ৰোগী চায় সেয়ে ভাবিছোঁ অজয়ক তেওঁৰ ওচৰত এবাৰ দেখুৱাই অনাটোৱে ভাল হ'ব নেকি হয় নেকি ইয়াতকৈ আৰু ভাল খবৰ কিবা হ'ব পাৰেনে হে প্ৰভু কৃপা কৰা প্ৰভু ল'ৰাটোক চকু মেলি চোৱা সি সুস্থ হৈ উঠিলে তোমাৰ নামত শৰাই এখনি আগবঢ়াম প্ৰভু শৰাই এখনি আগবঢ়াম হেল্ল' তই কি আহি আছ নেকি দেৰি নকৰিবি দেই হ'ব ৰাখ এই ফুলৰ তোৰাটো হাতত তুলি দিলে অজয় দাই মনত কিমান আনন্দ পাব নৰোহিত তো আমিও জানো কম মৰমত বনাইছো আৰু মৰমেৰে যি বস্তুৱে নিদিয় লাগে মনটো ভাল লাগিবই দেচোন এৰা অজয় দাক ভাল নোপোৱা মৰম নকৰা মানুহ নাইয়ে দেখোন কালি হৰেন্দাৰ দেউতাক আহি আমাৰ মাৰ আগত দুখ কৈছে বোলে কেনেকুৱা ল'ৰাটো কেনেকুৱা হৈ গ'ল মই আহোঁতে তিনিআলিৰ চকত চৰিফুল দাহঁতেও অজয় দাৰ কথাকে পাতি থকা শুনিছিলো এনে আমাৰ বাবা ইমান গহীন দেখিছই তেনেকে কথা নাপাতেই মাজতে এদিন অশোক খুৰা আমাৰ ঘৰলৈ আহিছিল কথাৰ মাজত অজয়দাৰ বিষয়ে ওলালত বাবাৰ চকু একদম দুলুলীয়া হৈ গৈছিল কিন্তু এটা কথা মিন্তু আমি যিমানেই ধুনীয়াকে নবনাও লাগে চন্দনৰ নিচিনাকে আমি কেতিয়াও বনাব নোৱাৰো এৰা সি আজি আমাৰ মাজত থকা হলে এৰা তই ঠিকেই কৈছ সমীৰ খুৰা চুমকি তুমি কিবা ক'বা খুৰা ডাক্তৰ অধিকাৰী বৰ ডাঙৰ ডাক্তৰ নেকি তেওঁ খুব ভাল আৰু খুব ডাঙৰ ডাক্তৰ তুমি কিয় সুধিলা জানা খুৰা মই সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ যে এইবাৰ পাৰ্টনাৰ ভাল হৈ গ'লেই হয় তোমাৰ প্ৰাৰ্থনা ভগৱানে কেতিয়াও নুশুনাকে নাথাকে চাবা এইবাৰ পাৰ্টনাৰ ভাল হৈ যাবই পিছে এটা কথা নহয় মায়ে তোমাক পাৰ্টনাৰ কিবা এটা খুৱাবলৈ কৈছিল নহয় তুমি পাহৰিলা হ'বলা যোৱা বাৰু তুমি নিজৰ কাম কৰা ঠিক আছে খুৰা যোৱা
প্ৰথমে ঘৰলৈ যাবলৈ যিদৰে দিগদাৰী কৰিছিল এতিয়া তেনেদৰে নকৰে লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত এডজাষ্ট হ'ব পাৰিছে নিজৰ পেটৰ পোৱালিক জানো কোনোবাই এনেকৈ চকুৰ আগৰ পৰা আঁতৰাই ৰাখিব পাৰে আৰু আপোনালোকৰ অনুষ্ঠানটোৱে ল'ৰা ছোৱালীহালৰ দায়িত্ব নলোৱাহেঁতেন তেওঁলোকতো নিগমেই মৰিলহেঁতেন ছাৰ মাক দেউতাকৰ অৱস্থাটো আপুনি জানেই গতিকে খা খবৰবোৰ ময়ে লৈ থাকিব লাগে কেতিয়াবা কথাবোৰ ভাবিলে গাটো একেবাৰে জুই জ্বলি উঠে চব শেষ কৰি দিলে সিহঁতে তোমাৰ মনৰ ক্ষোভ মই বুজি পাইছোঁ প্ৰশান্ত কিন্তু কি কৰিবা ই হ'ল বৰ্তমান সময়ত আমি সন্মুখীন হোৱা আটাইতকৈ ভয়ংকৰ সমস্যা অ চুম্বা বলেন্দাকে চন্দনদাকে এৰি থৈ আহি তোমাৰ বাৰু বেয়া লগা নাইনে কিয় নালাগিব আমি একেলগে কিমান খেলিলো ফুৰিলো ফূৰ্তি কৰিলো এতিয়া তাহাঁত দুটা তাত আৰু আমি ইয়াত লগবোৰ একেবাৰে ভাগি গ'ল হস্পিটেলৰ পৰা আহোঁতে বলেন্দা আৰু চন্দনদাহঁতক দেখি যে মাকহঁতে যে বাগৰি কান্দিছিল সেইদিনা মোৰ বৰ দুখ লাগিছিল জানা চোৱাচোন চোৱা মোৰ কওঁতে চকুপানী ওলাই আহিল দুখ নকৰিবি অ' বাবলি ডাঙৰ ডাক্তৰে যেনেকে পাৰ্টনাৰক ভাল কৰি দিম বুলি কৈছে সিহঁতকো চাগে কোনোবাই ভাল কৰি দিব পাপাক বলেন্দা আৰু চন্দনদাকো ডাঙৰ ডাক্তৰৰ ওচৰলৈ লৈ যাবলৈ কম দে এইবাৰ ঠিক আছে আমি দুইজনীয়ে কম হ'ব ঠিক আছে মই শুওঁ দেই তুমি শুবা Wow, pen! Thank you! কলম কিন্তু সাধাৰণ বস্তু নহয় পাৰ্টনাৰ ইয়াৰ বহুত বল সমাজত যেতিয়া কোনো অপশক্তিয়ে মূৰ দাঙি উঠিছে তেতিয়াই ই সেইবোৰক মূৰ দোৱাবলৈ বাধ্য কৰাইছে মৰমৰ নাজানো তোমালোক কোন আৰু থাকানো ক'ত কিন্তু যোনেই নোহোৱা বা য'তে নাথাকা ভাল মানুহ হ'লে নোহোৱা তোমালোক বেয়া ভাল হোৱাহেঁতেন বলেন চন্দন বা পাৰ্টনাৰ এনেকুৱা কৰা জানো সিহঁতেনো তোমালোকক কি দিগদাৰ দিছিল তোমালোকক চিনিয়ে নাপায় আকৌ জানা পাপাই হেনো পাৰ্টনাৰ ডাঙৰ ডাক্তৰৰ ওচৰলৈ লৈ যাব ডাক্তৰে পাৰ্টনাৰক বোলে আগৰ নিচিনা কৰি দিব তেতিয়া যে কি মস্তি লাগিব আমি আগৰ দৰে খেলিম সাধু শুনিম চাইকেলত উঠি ফুৰিম এবাৰ পিছে কি হ'ল জানানে নাই আমি চাইকেলেৰে গৈ আছো দুখ পালা নেকি তুমি বলা নাই
অকমান তাৰ পিছত আৰু কি হব কাকনো বুলিম ককা সকলোৰে দাড়ি চুলি পকা ঐ তহঁতক পঢ়াব কোনো দেখা নাই নে ভাগ্য ভাল বুজিছ সেই সময়ত সেই দুখত কোনো নাছিল বুলিহে নহলে নাক কাণ চব গলহেঁতেন দুখ চাগে ভালকে পালি হয় নাই 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 মই ইমান দুখ নাপালো অলপ চেল চেলনি খাইছো সৌজনীয়ে টপিনাত ভালকে দুখ পাইছে অজয় দাই উঠাই দিলে বুলিহে ৰক্ষা হ'ব বেছি কথা কব নালাগে জানো নহয় কোনে ক'ত দুখ পাইছে অইনেহে হেৰিয়াত ধৰি বহু দেৰিলৈকে মাতিব নোৱাৰাকে আছিল নহয় এনে কৈছে ছোৱালী তই কিন্তু উলোটা বুলোটা কথা কৈ নাথাকিবি দেই কথা বেয়া হৈ যাব কিন্তু কি কথা বেয়া হব তহঁত দুটাই খালি এনি টাইম গুণা মোহৰ গোটাই লাগুকে কৰি নাথাকিবিচোন আৰম্ভ কিবা ইহে কৰি লৈছিলে হ'ব বাৰু ৰবিচোন মই পিছে বেলেগ কথা এটাহে ভাবিছো কি কথা বলেন আৰু চন্দনৰ এতিয়ালৈকে যে দেখা দেখিয়ে নাই ক'ত গ'ল নে চন্দনৰ কথা নাজানো বলেন চাগে এতিয়া ইষ্ট দেৱতাৰ লগত ব্যস্ত ঠিক কথা কৈছ হে মোৰ পৰমাধ্যা গুৰু প্ৰভু ঋত্বিক বাবা মোক আশীৰ্বাদ দিয়া ময়ো তোমাৰ দৰে ফিগাৰত ডান্সাৰ হবলৈ বিচাৰো তোমাৰ কৃপা হলে ময়ো এফালে বিপাশা আৰু আনফালে মল্লিকা আৰু মাজতে আৰু বাকীখিনি নকলেও বুজিছা অথনে পাতং মাতি আছো শুনা নাই নেকি কাণত ঠিলা মাৰি থৈছ গৈছো দেউতা বুজিছা আমাৰে দেউতা ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে FM ৰেডিঅ'ৰ দৰে মুখখন চাপেই নাখায় জয় ঋত্বিক বাবা কি জয় মন ৰদালি প্ৰতিবাৰ ৰদালি পল ৰদালি মন ৰদালি প্ৰতিবাৰ ৰদালি পল ৰদালি
অই বেটা তই ভাল মতন জিনিসটা দিবি কে নাই দিবি আমি নাই দিবে হারিয়ার বাবে একটা একটা करके তুই हमारा सब জিনিস বেশি দিবি হ্যাঁ ক্লাস একটা আছে ইসে হাম নাই দিবে বাবা কে নাই দিবে চল জাপান লড়া বাইছা হ্যাঁ আমি নাই দিবে হ্যাঁ এমান কষ্ট কৰি আমি জিনিস সব বনা বেচাৰ লাগি তোৰ কি খারাপ নাই লাগে বাবা তোর খারাপ লাগে হারিয়া খাবো না পালে খারাপ লাগে খুব খারাপ লাগে এ বেটা তুই বেশি কথা নাই বলবে আমাকে জিনিসটা দে বলছু দে নাই দিবে দে রে আমি নাই দিবে দিবি কে নাই দিবে নাই দিবে শালা হারিয়া রে হারিয়া রে হে পার্টনার কি হল এতিয়ালৈকে পোৱাহি নাই যে কি তুমি আহিবা বুলি লগৰ কোনো ফুৰিবলৈ যোৱা নাই আকৌ কেলে আহিব নোৱাৰা কি চকা বন্ধ হেল্ল' 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 মানুহবিলাকৰ বাবে বেলেগ কাম বন নাই নেকি আজি বোলে চকা বন্ধ কাইলৈ বোলে অসম বন্ধ ননসেন্স আহক আরে পার্টনার তুমি ফাকিয়া করবার আরে পান্না শুনাছো শুনা 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 নামাতিবা যোৱা বাহ পার্টনার চাটকাটো কেনেকুৱা লাগিলা এই जादू का जप्पी दे देना यार दे देना यार ले ले ओ माँ पार्टनर पाई गलही ओ অজয় পালাহি অব পালোহি তুমি বহা মই চাহ একাপ কৰি আনো ঠিক আছে বৌ বাৰু বাকি সকলো ঠিকে আছে নহয় পিছে আমাৰ গাভৰুজনী ক'ত দেখা সাক্ষাৎ নাই যে মই ইয়াত আৰে আমাৰ গাভৰুজনী এইকেইদিনতে ইমান ডাঙৰ হৈ গ'ল চাও এইফালে আহচোন এইফালে আহ অ' মাই গড মোতকৈ ওখ হৈ গ'ল নেকি আরে বাপ রে বাপ মইহে চাপৰ হৈ গলো মই ওখ হলো না তো আৰু কি জানা খুৰা মই আজিকালি সবজি জ্বলা হলেও খাওঁ কি আগৰ দৰে নাকালো হয় নেকি তো তুমি দেখোন কলা মই ওখ হোৱা বুলি আৰু ওখ ছোৱালীয়ে কিবা কান্দে নেকি তো অ খুৰা আৰু কিমান ওখ হলে মই বিয়া হ'ব পাৰিম বিয়া ইমানটো Hey, Ajay, what's up, man? ভালে ভালে গৈ পালি গৈ, হা? নকবি আৰু লোনৰ কাম চলি আছে যে মূৰ তুলিবলৈকে সময় পোৱা নাই মূৰৰ বিষৰ টেবলেট কিনিবলৈ ফাৰ্মাচীলৈ ওলাই আহিছো বাৰ বাদ দে এইবোৰ কথা পিছে কচোন তোৰ নিদ্ৰা হৰণকাৰী দৰ্শন হ'ল নে নাই কেৰি অন মেন ঠিক আছে দে মই তোক পিছত ফোন কৰিম এতিয়া যাওঁ অ'কে বাই হেৰা যোৱা শনিবাৰ ই নাহিল যে সমীৰৰ ভাইৰেল ফিভাৰ হৈছিল সেইকাৰণে নাহিল চুমকি বাবলিক মাতি দিয়াচোন যোৱা সমীৰ মানে বেগেটা আমায় শাদি সে না
আপুনিও যে নহয় এতিয়া সমীৰকে চিনি নোপোৱা হ'ল কেলে ষ্টেট বেংকত যে চাকৰি কৰে আমাৰ ইয়াৰ ৰুমমেট সমীৰ তুমি সমীৰ কৈ আছা মই আকৌ কেনেকৈ জানো মই আকৌ কোনোবা বেলেগ বুলিহে ভাবিছিলোঁ বাৰু হেৰি নহয় মই নবীনক অজয়ৰ বাৰীখন চাফা কৰিবলৈ কৈ থৈ আহিছিলোঁ তুমি এবাৰ অজয়ক তাক লগ ধৰিবলৈ ক'বা এইবাৰ ঘৰৰ কাম কৰিবলৈকে সি 2 দিনৰ ছুটি লৈ আহিছে হয় নেকি হেৰা এইবাৰ পিছে ইউ গুচি আহিল যেতিয়া গুৱাহাটীত থাকিবলৈকে প্ৰব্লেম হ'ব হোটেলতে থাকিম দিয়া হোটেলত কিয় থাকিব লাগে সমীৰলৈ ফোন এটা কৰি দিলে হ'ল এৰাটো ঠিক আছে হ'ব দিয়া এফালে আসুন মায়ে কিবা এটা দিছে লৈ যাহি ঐ ছোৱালী তই মোক কি লৰা কৈ থাক মই লৰা নহয় নেকি নে লৰা নে ছোৱালী কিবা সন্দেহ আছে যদি ক দেখুৱাই দিম মা দেউতাই দিয়া নাম এটা নাহে যেনিবা যদি কিবা দিবলগীয়া আছে ঘৰৰ ভিতৰত দি থৈ যাহি মই কাম কৰি আছো দেখা নাই নেকি এডাল কথা এটা ক'লে বুজি নাপায় এনে মোৰ দেৰি হৈছে এনে কামখন কৰিছে সি মোৰ লয় এইটো মই যাওঁ এতিয়া ছোৱালী জয়দা আহিল নেকি নাম ধৰি মাতিলে নাকটো চুটি হয় হ'বলা ঐ নে মোৰ ক্ষেত্ৰতো সন্দেহ আছে আহিল এতিয়া প্ৰশান্ত দাৰ ওচৰলৈ গৈছে পিছত আহিব চাগে মই ইবোৰকো খবৰ দিওঁগৈ ঐ বাহিৰক কৈ দিবি পাৰ্টনাৰ আহি গ'ল ঠিক আছে
বা আজি দেখোন গোটেইজনী একেবাৰে নাচি বাগি উতলা হৈ আহিছা কিহৰনো ইমান ৰং কি হলনো আও আজিকালি দেখোন তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ লৈছ ঐ তোকনো কোনে শিকাইছে এইবোৰ বয়সৰ প্ৰভাৱ বুইছা বয়সৰ প্ৰভাৱ এই কাকলি বা তুমি যে একেবাৰে চালে বেৰে কুবাই সুধিছা ডাইৰেক্ট যেন নুসুধা কিয় পাৰ্টনাৰ নে কি বুলি তই নুসুধা কেলে থ তাই এনে পাৰ্টনাৰডাল সেইডালৰ কথা সুধিবলৈ যেন আমাৰ ঘৰতহে পৰিছে ঠিক আছে তেতিয়াহ'লে পিছে সেইডালৰ কথা এটা কম বুলিয়ে ভাবিছিলো লাভ নহ'ব তুমি থাকা আমি যাওঁ তই যিহে লৰালৰিখন কৰিছ ঘৰত যেন দহুবন পেলাই থৈহে আহিছ ঐ তোক আজি বহুত দিন লগ পোৱা নাই নহয় সদায় লগ পোৱা মানুহবোৰক এদিন যদি লগ নেপাওঁ বৰ বেয়া লাগে দেখোন হ'ব গম পাইছো বৰ লেলাহাদৰ দেখুৱাব নালাগে কেলে মই দেখোন মিন্টুক কৈ থৈ আহিছিলো তোমাক পাৰ্টনাৰ অহাৰ কথা খবৰ দিবলৈ বুজিছো যোৱা শনিবাৰে যে পাৰ্টনাৰ নাহিল কেলে হয়নে নহয় দুইটাৰ মাজত এখন লগাই দিয়াই ভাল বাপেকে পাবি মজা হেৰি নহয় কাকলি বা যোৱা শনিবাৰে যে নাহিল কেলে জানানে নাই কোনবা ছোৱালী এজনীৰ বাৰ্থডে আছিল বোলে আৰু কি জানা মাতিছিল অকল তাকহে বোলে তুমি আহিবা দে আমি গৈ থাকো কোন হ'ব পাৰে কি ৰচোন নাই একো নাই পিছে তুমি সদায় এইদৰে হোটেলটা চলাই থাকিম বুলি ভাবিছা নেকি নে ঘৰতো কিবা কিবি ব্যৱস্থা কৰিম বুলি ভাবিছা দেখা যাওকচোন কি কৰিব পৰা যায় আগতে ভণ্টিজনী বিয়াখন পাতি লওঁ আমাৰ ইয়াৰো বিয়াখন পাতিব লাগিছিল বুজিছা পিছে তাৰ দেখোন কোনো কাণসাৰেই নাই আচ্ছা সমীৰ তোমাক এই বিষয়ে আমাৰ অজয়ে কিবা কিবি কয় নেকি কয় মানে একেবাৰে নোকোৱা নহয় আচ্ছা বাৰু ঠিক আছে দাদা মই এই বিষয়ে তাৰ লগত ভালকৈ কথা পাতিবাচোন তুমিহে তাক পাৰিবা ৰ'বা কিবা এটা খাই লওঁ ভাইটি শুনাচোন তই এনেকৈ নিৰাশ হৈ গ'লে নহ'ব নহয় এতিয়াও একো সময় সাৰি যোৱা নাই নহয় কেতিয়াবা খুব বেয়া লাগে গম পাওঁ দেউতাই পিয়নৰ চাকৰি কৰি আনৰ সুখ দুখ বিলাওঁতেই গ'ল মই যদি দেউতাক অকমানো আনন্দৰ বতৰা দিব পাৰিলোহেঁতেন দেউতাৰ উপাৰ্জনৰ ওপৰত খাই মোৰ একেবাৰে ধিক্কাৰ আহি গৈছে কেতিয়াবা ভাবোঁ মোৰো যদি এটা ইনকমৰ পথ থাকিলহেঁতেন মই তোক তাকেই ক'ব খুজিছোঁ মোলৈকে চা মেট্ৰিকৰ দেওনা পাৰ নহওঁতেই মা দেউতা দুইটা ঢুকাল ভাগ্য ভাল যেনিবা তেজ মঙৰ সম্পৰ্ক নাথাকিলেও অসুখদাৰ দীপানুবৰ দৰে পিতৃ মাতৃতুল্য মানুহে ভাল পালোঁ দাদাই চাকৰিটো যোগাৰ কৰি দিয়া আগলৈকে মইতো 10 টোমত কষ্ট কৰি পইচা উপাৰ্জন কৰিছিলোঁ কি যে কৰা নাছিলোঁ তইতো চব জানই দেখোন আচলতে কি জানো প্ৰশান্ত আমাৰ দৃষ্টিভংগীবোৰ সলনি কৰিবৰ সময় আহি পৰে তই এটা শিক্ষিত ল'ৰা কৰো বুলিলে বহুত কিবা কিবি কৰিব পাৰ লাগে কেৱল মনটো এটা কথা চিন্তা কৰিছা এনে কাপোৰ চিলোৱাজনক কয় দৰ্জী কিন্তু নিজৰ চিন্তা চৰ্চাৰে ষ্টাইলিছ ক্ৰিয়েশ্যন কৰাজন হ'ল ফেশ্বন ডিজাইনাৰ ৰান্ধনী হৈ পৰে চেফ নাপিত হৈ পৰে হেয়াৰ ড্ৰেছাৰ হয়নে নহয় কচোন চাচোন আমাৰ এই অঞ্চলৰ আশে পাশে কিমান আবাদী মাটি এনেই পৰি আছে যদি তই ইচ্ছা কৰ প্ৰজেক্ট একোটা লৈ ইউটিলাইজ কৰিব পাৰ যদি বোলে তই অকলে কৰিব নোৱাৰ সেলফ হেল্প গ্ৰুপ গঠন কৰিও কৰিব পাৰ তোৰো হ'ল আন 10 জনৰ হ'ল কথাবোৰ শুনিবলৈ এনেই ভালেই লাগে কিন্তু প্ৰেক্টিকেলি হৈ নুঠে প্ৰজেক্ট এটা ললোৱে যেনিবা কিন্তু কেপিটেল ক'ৰ পৰা আহিব বন্ধু সাগৰো এটুপ দুটুপকৈহে পূৰ হয় প্ৰশান্ত তই প্ৰথমে মন মেলচোন আৰু দুষ্ট যদি দুষ্টৰ কামতেই নাহে তেন্তে দুষ্টি কিহৰ ইনিচিয়েল যিখিনি খৰচ হয় সেইখিনি মই দিম বাকী পিছৰ কথা পিছত দেখা যাব কি হ'ল তই একো নকলি যে ভাবিব নালাগে বুদ্ধু এনেকৈ ভাবি থাকিলে চিন্তাত চুলি পকিব আৰু চুলি পকিলে তোৰ নিচিনা বুঢ়াহাতলৈ কৰবি বিয়া হৈ আহিব জানো তয়ো যে নহয় চব সময়তে যা তা কথা কৈ থাকো আইও মোৰ শুনা মোৱাটো
চন্দন হয়তো ক'ত বল বল ঐ চন্দন হেয়া তই আহি ইয়াত বহি আছ আৰু ইফালে আমি গোটেইখন বিচাৰি হাইৰাম অজয় দা আহিল তাকে আমি তোক খবৰ দিবলৈ আহিলো কি হল মন মাৰি আছ যে বুজিছো তোক মানে বাবাই আকৌ এনেকৈ নহব আৰু বিতু অসহ্য লাগিছেগৈ আৰু সদায় সদায় একে আচলতে কি জানো মানুহে পঢ়া শুনা এনেই কৰিব নালাগে চাকৰি বাকৰি পাছ কথা পঢ়া শুনাই মানুহক নিজক বুজাত সহায় কৰে দায়িত্ব বুজাত সহায় কৰে তহঁতি ভাবিছ নেকি আমাৰ বাবাই ল'ৰা ছোৱালীকেইটাক স্কুললৈ পঢ়িবলৈ পঠিয়াই বুলি নহয় স্কুলত যে দুপৰীয়া খানাটো ফ্ৰীকে পাই যে সেইকাৰণে আকৌ লালন পালন কৰিব নোৱাৰা চালা জন্মই দিব নালাগে তই বৰ বেছিকে চিন্তা কৰিছ তোৰ বাবা এনেকুৱা মানুহ নহয় দে আৰু ভালে বেয়াহে মানুহ নাই ৰে কালিৰ পৰা মনটো বৰ খাৰাপ লাগি আছে কিমান কষ্টেৰে বস্তুবোৰ বনাও সেইবোৰ চব বেছি দিলে লাষ্ট একটা আছিল সেইটোও বেছি দিলে আনৰ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কত কি কৰে মইতো সেইবোৰ একো বিচৰা নাই মই নিজেহে কেৱল এইটো কি কয় আৰ্টিষ্ট হবলৈ বিচাৰিছো এনেকৈ হলে হৈছে আৰু জিন্দগীত পাৰিবি কেলে নোৱাৰিবি তই মন বেয়া নকৰিবি বুজিছ অযোধ্যাই কোৱা মনত নাই জানো সফল হবলৈ হলে সপোন দেখিবই লাগিব সপোন মানে তোৰ লক্ষ্য সপোনে মনত আশা জগায় মোলৈকে চা মা বেমাৰী ঘৰৰ চব কাম কৰিব লাগে টকা পইচা নাটনিটো নুগুচেই তাৰ মাজতো মই সপোন দেখো বাবা ঋত্বিকতকেও বহুত ডাঙৰ ডান্সাৰ হোৱাৰ মই নাচি আছো চাৰিওফালে মানুহ লাখ লাখ মানুহ ঐ এনেই মোৰ মাথা নষ্ট হৈ আছে তই আৰু নষ্ট নকৰিবি দেই কৰবি হয়নে ভাল কথা ক'লে হ'বলা মাথা নষ্ট কৰা হয় পুৰহৰ খাম ভগাধাই যাই লাভ নাই কিন্তু দেই বাৰ্থডে খাবলৈ আৰু মানুহ বিচাৰি নাপালে অকলে অকলে ছোৱালী বাৰ্থডে খালেহে পেট ভৰে লাজো নালাগে ঐ তই কিবা কৈছ নেকি কি কোৱা শুনিলি নহয় মানে সংস্কৃতত কিবা শ্লোক মতা যেন শুনিলো তোক নহয় ৰচোন আৰে কৰবি দেখোন এই ভৰটুকু এখন ক'ৰ পৰা কলৈহে কিনো কবা কাম বন নোহোৱা মানুহ যে ওৰ পৰা তলৈ তোৰ পৰা অলৈ পিছে তুমি একা কিয় তাৰ পৰা আকৌ তুমি বোৱাৰী হৈ যাবা জলৈ হয় নেকি পিছে মোৰ শ্বশুৰবাৰী কিবা সংবাদ অতিকে শুভ বালিকে কিন্তু বালিকে কিমাশ্চৰ্যম এই হেন ফৰকালে বতৰতো কিয় কাৰোবাৰ মন আকাশ ডাৱৰে ৰাখিছে আৱৰি কিয় দেখো ধুমুহাৰ অশনি সংকেত যেন বিনা মেঘে বজ্ৰপাত পুনৰ তেন্তে যুৱক বৰ্তমান মোৰ কৰ্ম হল এই স্থানৰ পৰা আঁতৰা আপুনি নিজেই লওক কাৰোবাৰ মনৰ বতৰা ঐ কৰবি যা তা মানুহৰ লগত চুপতি মাৰি থাকিবলৈ মোৰ সময় নাই ভাল পাইছ লেঞ্চেলে তই থাক মই যাওঁ ধুমুহা মাজনী ভাত ৰান্ধিছানে চিঠি দিয়া বৰ্তা মোবাইলৰ বিল দিবলৈ আহিছে চাগে ন এৰা মাজনী মোবাইলৰ বিল আজিকালি মোবাইলৰ বিল সাসপেনশন নটিচ ডিভোৰ্স নটিচ এইবিলাকৰ বাহিৰে বিলাবলৈ কি আছেনো নীলা চিয়াহীৰ চিঠিৰে মানুহৰ মনৰ বতৰা ল'বলৈ সময় ক'ত যোগাযোগৰ অপাৰ সমল থাকিও মানুহ আজি সংযোগবিহীন যান্ত্ৰিক যুগৰ বাসিন্দা আমি যন্ত্ৰৰ জানো অনুভূতি থাকে ভিতৰলৈ আহা কবৰ্তা নেলাগো মাজনী
এতিয়া অফিচৰ সময় নহয়, পিছে পৰাই আহিম। হ'ব লোৱা, মাৰাক দি দিবা। তোমাক ইমান কওঁ গালত নুচুবা বুলি, তুমি সদায় পাহৰি যোৱা। এৰাটো মই সদায় পাহৰি যাওঁ। বুঢ়া হলো যে, সেয়েহে আকৌ। তুমিনো ক'ত বুঢ়া হলা? তোমাৰ দেখোন দাঁত সৰাই নাই। দাঁত সৰিলেহে বুঢ়া হয় বুলিনো তোমাক কোনে ক'লে? এনে আকৰিও আকৌ চোলা নহয়, ইমাননো পাহৰিব লাগে নে? আজিহে তোমাক মোৰ আগৰ প্ৰশান্ত যেন লাগিছে। কিয়? মই দেখোন একে আছো। সেইটো কিবা মইহে উপলব্ধি কৰিব পাৰো। তুমিতো মোৰ এদিনৰ চিনাকি নোহোৱা। আজি মোৰ মনটো খুব ভাল লাগিছে। থেংকছ টু অজয় দা। সঁচাই, অজয় যদি মোক সময়ে সময়ে ছাপৰ্ট দি নাথাকিলহেঁতেন, মই হয়তো আজি কিবা হৈ গ'লহেঁতেন কৰবি। তাৰ কথাই আজি মোক বহুত কনফিডেণ্ট কৰি তুলিলে। ইতিমধ্যে মই চৰিফুল দাহঁতৰ লগতো কথা পাতিছোঁ আৰু তেওঁলোকেও হয় ভৰ দিছে। খুব সম্ভৱ এই সপ্তাহৰ ভিতৰতে কামটো আৰম্ভই হৈ যাব লাগে। সেয়া দেখিছা, জীৱনত এজন ভাল বন্ধুৰ কিমান প্ৰয়োজন। সকলোৱে কিন্তু তোমাৰ নিচিনা ভাগ্যৱান নহয়। তুমি ঠিকেই কৈছা কৰবি। ভগৱানে মানুহক সকলো সম্পৰ্কই দিয়ে, কিন্তু এজন ভাল বন্ধু বিচাৰিহে ল'ব লগা হয়। অজয় নিচিনা বন্ধু পাই মই সঁচাই বহুত ভাগ্যৱান। আৰু তোমাক পাই মই সমীৰ পালোহি। তুমি খোৱা বোৱা কৰিলা নাই? হ'ব, নাই দিগদাৰ হোৱা নাই। হ'ব, ঠিক আছে। গুড নাইট। দীপা চাওঁ, শুনাচোন। হেৰা, বহুত দিনৰ পৰা মই তোমাক কথা এটা কম বুলি ভাবি আছিলো। কি কথা? যিমান পাৰি সোনকালে আমাৰ অজয়ৰ ঘৰখন পাতি দিব লাগে। এৰা, নহ'লে সদায় সি আমাৰ ঘৰত এনেদৰে থাকিবনে? আপুনি মোৰ মনৰ কথাকে কৈছে। কথাটো ময়ো নভবা নহয়। তাৰ নিজৰ ঘৰখনো এৰাপুলীয়া কৰি থোৱাটো ভাল হোৱা নাই। হেৰা, তাৰ নিজৰ ককায়েক নবেক থকা হ'লে কথাটো আমাৰ দৰেই চিন্তা কৰিলেহেঁতেন। আৰু সেইটোকে যদি নকৰা, মানুহবিলাকে ক'ব তাৰ চাকৰিৰ ধনখিনি আত্মসাৎ কৰিবলৈকে আমি তাৰ বিয়াখন পাতি দিয়া নাই। মানুহে ভবা বা কোৱা কথাবিলাক তুমি কেতিয়াও বন্ধ কৰিব নোৱাৰা। মানুহে কি ভাবে সেইবোৰ মোৰ দৰকাৰ নাই। হেৰি নহয়, দীপক ককাইদেউৰ ছোৱালী কাকলিৰ প্ৰতি যে আমাৰ তাৰ দুৰ্বলতা নথকা নহয়, সেই কথা মই জানো। চেক বুজিবৰ কথাটো ময়ে উলিয়াম। নাই, এই বিষয়ে তুমি একো উলিয়াব নালাগে। মই সমীৰক ইয়াৰ লগত কথা পাতিবলৈ কৈছোঁ। আৰু এটা কথা, তাক কৈ দিবা, আজিৰ দিনত মানুহ ইমান উদাৰ হৈ লাভ নাই। আজি যেনিবা অকলশৰীয়া, কিন্তু কাইলৈ যেতিয়া তাৰ পৰিয়াল হ'ব, তেতিয়া মাজতে এদিন মই সুৱাগপুৰৰ ললিতক লগ পাইছিলোঁ। অজয় বোলে সিহঁতৰ সংঘলৈ 1000 টকা ডনেট কৰিছে। সি কিবা এটা ভাবি দিছে চাগে। ক'লে কিজানি আকৌ সি মনতে দুখ পায়। তোমালোক নৰবায়ক ডেৰাক লগ লাগি কি কৰা কৰি থকা হওক, মোক নক'বা। ঐ আকৌ ইমান দেৰি হৈছে নে তোৰ ওলাওঁতে? গৈছো ৰ। এডাল ৰ, গৈছো। বল। তয়ো আছ হ'বলা। বাবলি এডাল মাৰি দেচোন। দে। ইফালে আকৌ তই ৰেডি হৈ থকাৰ কথা। এতিয়া পিছে দেৰি হোৱা নাই দে। মই অহা এঘণ্টামান হ'ল, তই গম পাও নে? হ'ব, ইমান খং কৰিব নালাগে। ইফালে চাগে অইনবিলাক পোৱাহিয়েই নাই। তইহে ইমান লৰালৰিখন কৰিছ। কথা কবলৈ আহিছ। চুমকিয়ে কি কৈছিলে শুনা নাছিলি? অজয় দাই হেনো এতিয়া ঘৰত কামো কৰাই আছে। ইফালে অজয় দা কিমান সময় মানি চলা মানুহ, তহঁতি দেখোন জানই। বাবলি, অজয় দাই ইমান কথা কেনেকে জানেও? কওঁতেও ইমান ধুনীয়াকে কয়, শুনিলে শুনিয়েই থাকিবলৈ মন যায়। অজয় খুৰাই খুব কিতাপ পঢ়ে যে, সেইবাবে আকৌ। বল, ইনে দেৰি হৈছে, কথা পিছত পাতিবি। বল। কেতিয়াবাই ওলাই গ'ল, এতিয়ালৈ আহিবই লাগিছিল। কাইলৈ মানে তালৈ ঘূৰি যাম বুলি কৈছে। ঠিক আছে, সি আহিলে মই জনাই দিম। ঠিক আছে, ৰাখিছো এতিয়া। কাৰ ফোন ন? সমীৰৰ। মানে আপোনাৰ সমীৰৰ। থাকক দিয়া, তোমাক মেলা চুলিৰে বেছি ভাল লাগে।
গতিকে কাইলৈ মই যামগৈ এতিয়া কথা হ'ল ইতিমধ্যে তোমালোকে গছপুলি ৰোৱা কামটো শেষ কৰিলা হয় ডাঙৰ হৈ অহা গছপুলিবোৰ চাই তোমালোকৰ নিজৰে খুব ভাল লাগিছে হয়নে নহয় গতিকে তোমালোকে প্ৰত্যেকেই নিজৰ সমাজৰ বাবে একোটা সম্পদ গঢ়িলা হয়নে নহয় পাৰ্টনাৰ কিয় নহয় পাৰ্টনাৰ তুমি ঠিকেই কৈছা তথাপিও তোমালোকৰ কৰণীয় আৰু বহুত কাম আছে এতিয়া কথা হ'ল আৰু এসপ্তাহ 10 দিনৰ পাছত স্কুল খুলিব গতিকে তোমালোকে কিবা এটা কৰাৰ সুবিধা হ'ল 15 আগষ্ট এই দিনটোক স্মৰণীয় কৰি ৰাখিবৰ বাবে মোৰ মনত এটা আইডিয়া আছে সেইটোকে তোমালোকক এতিয়া কম মন দি শুনিবাহঁত এতিয়া কচোন কেনে লাগিল মোৰ আইডিয়াটো সুপাৰ আৰু আমাৰ সন্মান আছে যেতিয়া কোনো চিন্তাই নাই ইয়াৰ হাতৰ যাদুৰে কামাল দেখুৱাই দিব সববোৰ মোৰ ওপৰতে জাপি দিলে নহ'ব কিন্তু তহঁতিও সহায় কৰিব লাগিব ঠিকেই এইবোৰ অকলে কৰা কাম নহয় সকলোৱে কোঅপাৰেশ্যনৰ প্ৰয়োজন আৰু কামত সোনকালে ধৰাহঁত অহা শনিবাৰে যেতিয়া মই আহিম প্ৰগ্ৰেছ দেখা পাব লাগিব কিন্তু আৰু নেক্সট শনিবাৰে প্ৰজেক্ট ৰেডি হৈ যাব তেতিয়াহ'লে মই এতিয়া যাওঁ সকলোৱে কামত লগা হ'ল ঠিক আছে ये तुम चिंता न करिबा चुटकी में काम हो जाएगा चुटकी में काम होगा কথা কবলে আহে তোৰ তেতেন কৈ থাকুতেই সময় যাব আৰু নহয়নো কি আমি কাম কৰি মৰিম আৰু কি বাহ ভাল হ'ব আৰু সেইদিনাখনে দেখা নাই জানো এটানে দুটা পুলি ৰুইছেহে আৰু তাৰ ঋতিক বাবা লম্ভিলে মই এনেই কওনি ই যদি চাকৰি পায় ইয়াৰ ট্ৰেফিক পুলিচে বেষ্ট কেলে ই ট্ৰেফিক পুলিচৰ চাকৰি পালে সিগনেল কেনেকে দিব গম পাও নাই কেনেকে গৈ আছো 4:30 মানত পাই যাবগে লাগে ঘৰত সকলোৰে ভালতো ভালেই পিছে এইবাৰ কাকলিক মনৰ কথা কলি নে নাই নাই অদুস সময় মোক আকৌ এবাৰ প্ৰতাৰণা কৰিব জানে পাইছো কম বুলি কথাটো কোৱাই নহল তোৰ আৰু নহব বুইছ নাই অদুস মোৰ এখন কিবা এনেকৈ থাকি ভাল লাগিছে কাজিয়া অভিমান তথাপিও ভাবিছো নেক্সট আউটে কথাটো একেবাৰে ফাইনেল কৰি পেলাম এই গ্ৰেট দ্যাটস দ্য স্পিৰিট মানে এবাৰ অজয় দৰাৰ সাজত নিশ্চয় দোস্ত আৰু আপুনি এইটো মেইন দৰা ঘৰিয়া অফ কোৰ্স আই এম পিছে আহি নপাওতে যে যোৱাৰ প্ল্যান কৰা হ'ল যোৱানো কেতিয়া হ'ব নেক্সট হলিডে মানে 15 আগষ্ট কি হল তই পথাৰে ঢপলি আহিছ যে শৰ্টকাট অযোধ্যা ষ্টেচনত ৰখি আছে ভাবিছো আজি কথাটো কৈয়ে পেলাম তই ৰহ হা কি কৰ হে পাগলী ক'ৰ পৰা কি হ'ল নাজানো বিটু কালি আমাৰ বাবাই মোৰ মূৰত ধৰি শপত খাইছে আৰু হাৰিয়া নাখায় বোলে হয় নেকি আৰু কি জানো কি আমাৰ বাবাই মোৰ বেছি দিয়া বস্তুবোৰ আনি দিম বুলি কৈছে হক তেওঁ তোৰ বাবাৰ যে আকৌ চকু খোল খালে সঁচাই বিটু মোক এতিয়া দুনিয়াৰ চবচে খুচি মানুহ যেন লাগিছে গণ্ডগোলটো বাবাৰ পৰাহে আছিল এতিয়া বাবাই মোক বিচাৰিছে আৰু চিন্তা নাই মোৰ সপোন ফলিয়াবই
দেখিছ ৰোহিত গছ পুলিবোৰ বাঢ়িবলৈ ধৰিছে তাৰ মানে আমাৰ কষ্টই কাম দিছে বুজিছ এৰা ঐ ৰবি কালিলে মোৰ পুলিটোতো পানী দি দিবিচোন মোৰ অহা কাইলে পলম হ'ব পাৰে লাইক দিম তই কেতিয়াবা মূৰটো দি পাইছ ঐ কথা নকবি দে সেইদিনাখন গোটেইবোৰতে কোনে গোবৰ দিছিলে আৰু তোৰ পুলিটোত কি লিখি থৈছ ধ্বংসৰ যন্ত্ৰণা সৃষ্টিশীল মনৰ ব্যক্তিয়েহে বুজি পায় আপুনি বাৰু কোনটো মনৰ অধিকাৰী লিখিবি সৃষ্টিৰ কথা কবি আকৌ ধ্বংসৰ কথা এইডালক কথাই কব নোৱাৰি পাই এনেই ছবি তাক স্ক্ৰু ঢিলা বুলি নকয় নহয় ঐ তই কি ভুভ হৈ আছ একো নাই কোৱা ৰোহিত 15 আগষ্টলৈ যে আমি মডেল এটা বনাম কি বনাম তই জান নেকি জানো কিনো কচোন ক না নকওঁ गरम गरम पानी से गरम दिन में नहाना सही है गाना आए ना आए गाना सही है आयो बर गरम दे धोनेन तो की करूं ओ मा पानी में इमान गरम गेले काटा लगा आजा आजा काटा लगा ये काउरी मोखाबा भालके एक गान गाओ गाबो নোৱাৰো ये काटा लगा ये बार নাই মতা काटा लगा तू साला कुत्ते कामीने मैं तेरा कौन भी दूंगा काटा लगा तू क्रो নেমাৰিবি কিন্তু আকৌ নেমাৰো নেমাৰিবি বুলি কৈছো নে নেমাৰো আহা ধেমালিহে কৈছো দে মইতো কথা এটা ক'বলৈ আহিছো তাত চব ৰৈ আছে তই বল মই গৈ আছো বল তই দেৰি নকৰিবি আকৌ যা বিটু শুনচোন কি হ'ল আকৌ কাটা লাগা কাটা লাগা কাটা লাগা কাটা লাগা কাটা লাগা তেৰি তেন্তে ৰৈ থকাৰ কোনো সকাম নাই সময়টো আমাৰ হাতত নিচাই কম তেন্তে গুৰু অপাৰেশ্যন 15 আগষ্ট শুৰু 7 6 5 4 3 2 1 Hey you stop it up we will make the next one really
ঠিক আছে কি হ'ল দে কি কয় এতিয়া মিন্টু কি হ'ল ভাত নাখালিয়ে যে হ'ব মা মোৰ ইনে দেৰি হৈছে ইপিনে চাইকেলখনৰ কম নাইকিয়া হ'ল পাতাগাঁৱত তুলত নাপামগৈ চাগে কি কৰো মা বাইদেউ চাইকেলখন সোমাই থবলৈ কবাচোন মই যাওঁ কি হ'ল বিটু তোৰ গাত যে তেজ বম ফুটিল বম তুমি দেখোন কান্দি চাও বুজিছো অজয় খুৰা গলেগৈ মোৰো খুব বেয়া লাগিব জানা অকল পাৰ্টনাৰ যোৱাৰ কাৰণে নহয় বেলেগ কথা ভাবিও সেইদিনাখন মই যদি ধুবদাইন টাউনবিল নগলোহেঁতেন ময়ো চাগে তেতিয়া চাগে তোমাকো চন্দন দাহঁতৰ দৰে হস্পিটেললৈ নিব লাগিলহেঁতেন আৰু তেতিয়া মাহঁতে খুব কান্দিলেহেঁতেন নহয়নে বাৰু চুম্বা এই মানুহবোৰে বাৰু বমবোৰ কিয় ফুটাই তাকেইতো ময়ো জানিব বিচাৰো এই বমবোৰ কোনে ফুটাই আৰু কিয় ফুটাই পাৰ্টনাৰ চন্দন বলেনহঁতৰ এই অৱস্থা হ'ল আমাৰ প্ৰভাত ছাৰ মৰিয়ে থাকিল নিৰ্মালী বাইদেউৰ চাইকেলৰ চকা ফুটিলে এতিয়াও ফিট হোৱাত দি হয় বাবলি মোৰো মন যায় সুধিবলৈ তেওঁলোকৰ কি দুখ আছিল কিন্তু কাক সুধিম মই কোনে মোক উত্তৰ দিব কোনে চুম্বা মই তোমাক কথা এটা সুধিম বুলি পাহৰিয়ে আছো এই অজয় খুৰাৰ যে গা বেয়া হ'ল কাকলি বাজনে অজয় খুৰালে এতিয়া বিয়া হ'ব হোম কিয় নহম মা দেউতাই ক'লেই হ'বনে মোৰ ভাল পোৱা ইমান তৰল নহয় যে অযোধ্যা এনেকুৱা হোৱাৰ বাবে মই মোৰ অন্তৰত আন কাৰোবাক ঠাই দিব পাৰিম কাকলি মই যে অত্যন্ত সুখী যে তুমি এনেকুৱা এটা সিদ্ধান্ত লৈছা আৰু অজয় তোমাক কম বুলি ক'ব নোৱাৰিলেও মই আজি তোমাক কৈছো সিও কিন্তু তোমাক খুব গভীৰভাৱে ভাল পায়
মই বুজি পাওঁ সমীৰদা, আৰু সেয়েহে কৈছোঁ যে অজয়দা মোৰ মনৰ মানুহ, আৰু মোৰ মনটো কাহিনীয়া অধিকাৰ আন কাৰোৰে নাই। কাকলি, অজয় প্ৰেম হিচাপে মই তোমাক যথেষ্ট ভাল পাওঁ, কিন্তু আজি তোমাৰ কথাবিলাক শুনাৰ পিছত মোৰ আৰু ক'বলগীয়া একো নাই। আজি মই অত্যন্ত সুখী। থেংক ইউ কাকলি। বৰ্তা বৰ্তা আজি দেখোন বাই ভনী দুইজনী এই মুৱাহে হলা। কিবা বোলে নে স্কুল বন্ধ নেকি? ইছৰাম, তুমি যে কথাবোৰ একেবাৰে বুজি নোপোৱা। স্কুল কিবা যাবৰ সময় হৈছে। কথা নাই বতা নাই, এনেই স্কুল বন্ধ হ'ব নেকি? হয়তো দেখো স্কুল বন্ধ হবলৈ অসম বন্ধ, ভাৰত বন্ধ, কিবা এটাতো বন্ধ থাকিব লাগিব, নহয় জানো মাজনী? গালত নচুবা, গালত নচুবা। এইজনীয়ে কিন্তু এক কথা খাব দেই। এই চিঠিখন লওকচোন বৰ্তা। এইখন আকৌ কিহৰ চিঠি? বম ফুটোৱা মানুহবিলাকলৈ লিখিছো, আৰু বম নুফুটাবলে। আমিতো চিনিয়ে নাপাওঁ মানুহবোৰক, সেইটো কাৰণে আপুনিয়ে ঠিকনাটো লিখি পঠিয়াই দিব। জানো দেও কোন বা বম ফুটোৱা মানুহ। বৰ্তা, আমি যাওঁ। যোৱা। বুজিলো, বম ফুটোৱা মানুহ। কিন্তু আইহঁতো তহঁতৰ আকুল আহ্বানে সিহঁতৰ হৃদয় স্পৰ্শ কৰিব পাৰিব জানো? সিহঁতে নিজকে শোষণ বঞ্চনাৰ বিৰোধী সংগ্ৰামী বুলি কয়। গণতান্ত্ৰিক ব্যৱস্থাত বিশ্বাসীসকলৰ মতে সিহঁত হেনো সন্ত্ৰাসবাদী। কিন্তু এই অৰিয়া অৰিত পিষ্ট নিপীড়িত জনতাৰ মনৰ ভাৱ পিছে বুজিব কোনে? মাকৰ পেটততো কোনো সন্ত্ৰাসবাদী হৈ জন্ম নলয়। ঘৰৰ ল'ৰাই ভুল কৰিছে, সিহঁতক বুজাই বঢ়াই ল'ব লাগে। এয়াহে কথা। তহঁতে ভবা, তহঁতে সাজিব খোজা এই ৰঙীন পৃথিৱীখন এতিয়া যেন কেঁচা তেজেৰে অঁকা কোনো হতাশগ্ৰস্ত চিত্ৰশিল্পীৰ জীৱন্ত কেনভাছ। ক'ব নোৱাৰো কেনে ভৱিষ্যতে তহঁতলৈ অপেক্ষা কৰি আছে। নাজানো হিংসা প্ৰতিহিংসাৰ এই দাবানল বহনি নমুৱাব কোনে? আহিবনে বাৰু কেতিয়াবা সেই পুৰণি দিনবোৰ উভতি? সন্ত্ৰাসে নমাই মাথো ঘোৰ অমানিশা, নিমিষতে নিৰ্বাপিত হয় কতনো আশা। ৰূপে অনুপম এই বিশাল ব্ৰহ্মাণ্ড, লয় লাখে নাচে ধৰি জাগতিক ছন্দ। যদি গঢ়িবই নোৱাৰা ইলোৰা অজন্তা, হব খোজা কিয় তেনে ভাগ্য নিয়ন্তা। যদি গঢ়িবই নোৱাৰা ইলোৰা অজন্তা, হব খোজা কিয় তেনে ভাগ্য নিয়ন্তা।